My dear viewers and learners, welcome, নমস্কাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আহা তোমালোকৰ গণিত পাঠ্যপুথিৰ পাঠ 4 দ্বিমাত্ৰিক আকৃতি এই বিষয়ে আমি কিছু কথা শিকিবলৈ যত্ন কৰোঁ। দ্বিমাত্ৰিক আকৃতি কোনবিলাক? দ্বিমাত্ৰিক মানে হ'ল দ্বিমাত্ৰিক মানে কি? যেনে এনে ধৰণৰ আকৃতিবিলাক যাৰ কি থাকিব? দৈৰ্ঘ্য থাকিব, এইটো দিক থাকিব, আৰু কি থাকিব? প্ৰস্থ থাকিব, দিক আৰু প্ৰস্থই থাকিব। এনে ধৰণৰ আকৃতিবোৰ হ'ল দ্বিমাত্ৰিক আকৃতি। দ্বিমাত্ৰিক মানে দুটা মাত্ৰা, মানে এটা দুটা, ইংৰাজীত কোৱা হয় 2 ডাইমেনশ্যনেল। এনে ধৰণৰ দ্বিমাত্ৰিক আকৃতিৰ বস্তু কি আছে? যেনেকৈ আমি বাস্তৱ জীৱনত দেখি পাওঁ, যেনেকৈ ক্ৰাম বৰ্ড, লুডু, এইবিলাক দ্বিমাত্ৰিক আকৃতিৰ বাস্তৱ চিত্ৰ। এনেধৰণে আমি যদি চাওঁ, যেনে এইটো এটা ত্ৰিভুজ, এইটো হ'ল দ্বিমাত্ৰিক। এতিয়া ত্ৰিভুজটো যে দেখিছা তোমালোকে, এই ত্ৰিভুজটো কি আছে? 3ডাল বাহু আছে। এইটো বাহু বুলি কয়। এইডাল বাহু, এইডাল বাহু, এইডাল বাহু, আৰু এইবিলাক কি কয়? শীৰ্ষবিন্দু। এইবিলাক কি বুলি কোৱা হয়? বাহু। তাৰমানে এটা ত্ৰিভুজৰ কেইডাল বাহু আছে? 3ডাল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি পাঠলৈ আহোঁ। এই যে দ্বিমাত্ৰিক আকৃতি, ৰাণু বাইদেৱে শ্ৰেণীকোঠাত কেইটামান শিলগুটি, গছৰ সৰাপাত আদি ছাত্ৰ ছাত্ৰীৰ মাজত ভগাই দি ক'লে, তোমালোকে এইখিনিৰে কিছুমান আকৃতি সাজাচোন। চোৱা, আকৃতি সাজিছে। এইটো এটা হৈছে, এইটো কি আকৃতি হৈছে বাৰু? এইটো হৈছে বৃত্ত। এই এনেধৰণে এইটো এটা হ'ল আয়তৰ নিচিনা, হয় নাই? এইটো এটা ত্ৰিভুজ, হয় নাই? এইটো যদি আমি চাওঁ ত্ৰিভুজ। এতিয়া হৈছে তলৰ ছবি দুখন চাই এনেধৰণৰ 3টা দিছে। আকৃতিবোৰ কিমানটা আছে লিখোৱা হ'ল। আমি জানি লওঁ, এই আকৃতিটোৰ নাম হ'ল বৃত্ত, এইটোৰ নাম হ'ল ত্ৰিভুজ, এইটোৰ নাম হ'ল বৰ্গ। এতিয়া তোমালোকে এই আকৃতি দুটা চোৱা, ছবি দুখন চোৱা তোমালোকে। বৃত্ত এনেধৰণৰ কেইটা আছে বাৰু? 1 2 3 4 5, 5টা আছে, হয় নাই? 5 লিখি দিম। আৰু এনেধৰণে ত্ৰিভুজ কেইটা আছে বাৰু? এইটো এটাই আছে, 1, আৰুতো দেখা নাই। তেনেকৈ হ'ব এটা। এনেধৰণৰ এইটো হ'ল আয়ত। আয়ত কেইটা আছে? এইটো এটা আছে, 1, আকৌ এইটো এটা, 2, 2টা। আৰু বৰ্গ এনেকৈ ধৰণৰ 1 2, 2টাই আছে। কি লিখিম আমি? 2। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ পাঠ্যপুথিৰ 35 নং পেজত আছে। ইয়াত দিছে 3-কোণীয়া আকৃতিৰ কিছুমান বস্তু চাওঁ আহা। এইটো চোৱা, চকুৰিৰ পাখি 3-কোণীয়া। এইটো কৰবী ফুলৰ চুপহি, কেইকোণীয়া? 3-কোণীয়া। এইটো ডালিমৰ চুপহি, এই চোৱা 3-কোণীয়া। জানি থওঁ আহা যে মই 3-কোণীয়া আকৃতিৰ মোৰ দৰে আকৃতিবোৰৰ নাম ত্ৰিভুজ। মোৰ চুক 3টা। এইটো এটা 3-কোণীয়া। এক কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। তাৰমানে ত্ৰিভুজৰ চুক কেইটা আছে? 3টা। এইটো এটা চুক, এইটো এটা চুক, এইটো এটা চুক। চুক মানে কি? 2ডাল বাহু জইন কৰিছে। এই বাহুটো জইন কৰিছে, এইটো এটা চুক, এইটো এটা চুক, এইটো এটা চুক। তাৰ আমি কি দেখিলোঁ? এটা ত্ৰিভুজৰ 3ডাল বাহু থাকে আৰু 3টা চুক থাকে, নহয়নে বাৰু? তাৰমানে আমি যদি ত্ৰিভুজৰ সংজ্ঞা দিব বিচাৰোঁ, ত্ৰিভুজ কাক বোলে, তেনে আমি কি লিখিম? 3ডাল বাহুৰে গঠিত বন্ধ আকৃতিক ত্ৰিভুজ বোলে। এই 3ডাল বাহু আছে, 1ডাল 2ডাল 3ডাল। এই 3ডাল বাহুৰে এইটো এটা বন্ধ আকৃতি, হয় নাই? বন্ধ, এইটো কি বুলি কয়? ত্ৰিভুজ। তাৰমানে আমি কি পাইছিলোঁ? এইটো কি বুলি কয়? শীৰ্ষবিন্দু। আৰু এইকেইটা হ'ল বাহু। এইটো এটা শীৰ্ষবিন্দু, এইটো এটা শীৰ্ষবিন্দু, আৰু এইবিলাক কি বুলি কোৱা হয়? চুক বুলি কোৱা হয়, চুক। তাৰমানে আমি কি শিকিলোঁ? 3ডাল বাহুৰে গঠিত বন্ধ আকৃতিক ত্ৰিভুজ বোলে।
ত্ৰিভুজৰ তিনিডাল বাহু থাকে আৰু চুক তিনিটা থাকে। এতিয়া ইয়াত দিছে মই চাৰিকোণীয়া আকৃতিৰ মোৰ বিপৰীত কাষবোৰ সমান, মোৰ চুক চাৰিটা সমান, মোৰ দৰে আকৃতিবোৰক নাম আয়ত বুলি। ইয়াত কি আছে, এইটো এটা আয়ত, তাৰমানে কি এইটোৰ কেইডাল বাহু আছে, চাৰিডাল, আৰু ইয়াৰ বিপৰীত বাহু, এই বাহুটোৰ বিপৰীত হ'ল এই বাহুটো, এই বিপৰীত বাহুটো সমান আছে, আৰু ইয়াৰ চুক কেইটা আছে, চাৰিটা, 1 2 3 চাৰিটা চুক আছে, চুকবিলাক কি আছে, সমান আছে, তেনেহ'লে এইটো কি হ'ল, আয়ত। এইটো এটা কি, আয়ত। তেনেহ'লে আয়ত তাৰ যদি সংজ্ঞা দিব বিচাৰোঁ আমি কিদৰে লিখিম, যি চতুৰ্ভুজৰ দুয়োযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী, তাকে আয়ত বোলে। তাৰমানে আয়তৰ কি থাকে, বিপৰীত বাহু দুডাল সমান থাকে আৰু প্ৰতিটো কোণৰ কি থাকে, সমান থাকে। তাৰমানে ইয়াত চুক 1 2 3 4, চুক মানে কোণী 1 2 3 4, এই চুক চাৰিটা সমান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া ব্লেকবোৰ্ড দেখিছা, ইয়াত দেখিছা এই বাহুডাল সমান আৰু এই বাহুডাল সমান, তাৰমানে এইটো এটা কি, আয়ত। টিভিটো এটা আয়ত, নহয়নে বাৰু? এতিয়া তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ 36 নং পেজত চোৱা, ইয়াত এটা চিত্ৰ দিছে, মই চাৰিকোণীয়া আকৃতিৰ, মোৰ প্ৰতিটো কাষ সমান, মোৰ চুক চাৰিটাও সমান, মোৰ দৰে আকৃতিবোৰ নাম বৰ্গ। তাৰমানে এইটো এটা বৰ্গ। তাৰমানে আমি যদি সংজ্ঞা দিব বিচাৰোঁ বৰ্গটো এইদৰে লিখিব পাৰোঁ, যি চতুৰ্ভুজৰ চাৰিটা বাহু সমান আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী, তাকে বৰ্গ বোলে। তাৰমানে ইয়াৰ এই চাৰিডাল বাহু সমান থাকে আৰু চাৰিডাল চুকো সমান থাকে, এইটো হ'ল বৰ্গ। আৰু এই প্ৰতিটো চুক বা কোণৰ পৰিমাণ কিমান, 90 ডিগ্ৰী। এতিয়া আমি বাস্তৱ যদি উদাহৰণ দিব বিচাৰোঁ, যেনেকৈ লুডু বৰ্ডটো, এইটো এটা বৰ্গ, কেৰাম বৰ্ড, এইটো এটা বৰ্গ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে দুটা চিত্ৰ দেখিছা, এইটো এটা আমি দুয়ো চাৰিকোণীয়া আকৃতিৰ, আমি চতুৰ্ভুজ। তাৰমানে চাৰিকোণীয়া হ'লে কি হ'ব, চতুৰ্ভুজ হ'ব। তাৰমানে চতুৰ্ভুজ বুলিলে আমি কি বুজি পালোঁ, চাৰিটা বাহুৰে গঠন কৰা বন্ধ আকৃতিৰ চিত্ৰক চতুৰ্ভুজ বোলে। চাৰিটা বাহুৱে গঠন কৰা বন্ধ আকৃতিৰ চিত্ৰক চতুৰ্ভুজ বোলে। চাৰিডাল বাহু থাকিলেই আৰু বন্ধ আকৃতি থাকিলে এইটো হ'ল চতুৰ্ভুজ। কিন্তু তাৰপিছত চতুৰ্ভুজৰ ভাগ, এইটো ইয়াৰ বিপৰীত বাহু দুটা সমান আছে আৰু চুকবিলাকো সমান আছে, তেনে এইটো হৈ গ'ল আয়ত। আৰু ইয়াত চাৰিডাল বাহুই সমান আৰু চুকবিলাকো সমান, এইটো হৈ গ'ল বৰ্গ। মানে চতুৰ্ভুজৰে এই দুটা ভাগ। এতিয়া তোমালোকৰ পাঠ্যপুথিৰ 37 নং পেজত আছে, ঘূৰণীয়া আকৃতিৰ বস্তুবোৰ চাওঁ আহা। এইটো চোৱা, ঘূৰণীয়া আকৃতি, এইটো চাইকেলৰ চকা, খাৰু, এইটো থাল। মই ঘূৰণীয়া আকৃতিৰ, মোৰ এটাও চুক নাই, চুকটো এটাও নাই, চুক আছে জানো, নাই, চুক বা কোণ নাই। মোৰ দৰে আকৃতিবোৰ নাম হ'ল বৃত্ত, এইটো বৃত্ত। তাৰমানে ঘূৰণীয়া আকৃতিবোৰ নাম কি বুলি কোৱা হয়, বৃত্ত। তাৰমানে এইবিলাক হ'ল চব বৃত্ত আকৃতি। ইয়াত দিছে, খালী ঠাই পূৰ কৰোঁ আহা। মই এটা চতুৰ্ভুজ, চাৰিটা মোৰ কাষ, মোৰ বিপৰীত কাষ দুয়োযোৰ সমান। এইটো চোৱা ছবিটো, দুয়োযোৰ সমান হ'লে তাৰ মোৰ নাম কি হ'ব, আয়ত। ইয়াত দিছে, মই এটা চতুৰ্ভুজ, মোৰ চাৰিটা কাষ আৰু প্ৰতিটো কাষ কিন্তু সমান। চাৰিটা কাষেই সমান, তেনেহ'লে এইটো কি হ'ব, বৰ্গ। মোৰ নাম কি হ'ব, বৰ্গ। আয়ত বৰ্গ, মই যি নহওঁ, চুক চাৰিটা সদায় সমান হওঁ। মোৰ পিছে এটাও চুক নাই, কোৱাচোন মোৰ নাম কি হ'ব ভাই? মোৰ নাম চুক নাই যে, এইটো হ'ল কি, ঘূৰণীয়া। ইয়াক কি বুলি কওঁ আমি, বৃত্ত।
থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 38 নং পেজৰ পৰা বুজাবলৈ চেষ্টা কৰাব।